এয়া সাতগাঁৱৰ পৰা জাৰ্নিটো আৰম্ভ কৰিছোঁ টমটমত বেটাৰী ৰিক্সাত আমচিং যোৰাবাটলৈ বুলি আৰু মাজত আছে ফেনাৰ চাউনি গতিকে ৰাস্তা আৰু দুই কাষ খুব চাফা কৰি ৰাখিছে একদম নিট এণ্ড ক্লিন ৰাস্তাও চাফা সাৰাউণ্ডিঙৰ গোটেইখিনি কোৱাৰ্টাৰ হওক বা ৰাস্তাৰ সাইডৰ যিখিনি ফুটপাথ এৰিয়া গোটেইখিনি একদম নিট এণ্ড ক্লিন খুব ভাল লাগে এৰিয়াটো এজনী ৰিলেটিভছৰ বাইদেউ এগৰাকী আছে আমচিং যোৰাবাটত আমচিং যোৰাবাট বুজি পাইছে নহয় এই খানাপাৰাৰ সাইডৰ পিছৰ হ'ব 9 মাইল সাইডৰ পিছৰ পাহাৰখিনি হ'ব আমেৰি গ্ৰুপ এনেকুৱা হ'ব চাগে ভালকে চাই ল'ব আপোনালোকে এই বাইদেউগৰাকীৰ ঘৰলৈ যাবও পাৰোঁ নহ'লে বা মই এনেই ফুৰিছোঁ মনটো ভাল লাগে মোৰ এনেকুৱা এৰিয়াৰ মাজেদি ফুৰিলে খুব চাফ সুথৰা গুৱাহাটীৰ এৰিয়া হেনা চাউনি চেণ্ট্ৰেল স্কুলো আছে ইয়াতে নাৰেংগীৰ চেণ্ট্ৰেল স্কুল এয়া চাকচোন দূৰৰ পৰা পাহাৰ দেখা যায় গোটেই গুৱাহাটীখনততো পাহাৰ আছে মেঘালয়ৰ পাহাৰ বা এইফালে মানে উত্তৰ দক্ষিণ ফালে ব্ৰহ্মপুত্ৰৰ সাইডত দক্ষিণ ফালে পাহাৰবোৰ আছে ৰাস্তাৰ ইফালেও আছে সিফালেও আছে মানে মেঘালয়ৰ বৰ্ডাৰৰ মেঘালয় সাইডেও আছে অসম সাইডেও আছে পাহাৰখিনি যোৰাবাট এৰিয়াত আছে বা 9 মাইল বা তাৰ পিছৰ এৰিয়াবিলাকত আছে এইখিনি গোটেই আমচিং যোৰাবাট এৰিয়া এয়া অলপ দিনৰ কাৰণে বেলিৰ কাৰণে মোৰ সেলফিখিনি অলপ হেৰি টাইপৰ হৈছিলে ডাষ্টি টাইপৰ চাকচোন কিমান ক্লিয়াৰ কাট আৰু গছবিলাকতো এয়া চুন দি ৰং চং কৰি থৈছে খুব ধুনীয়া কৰি ৰাখে না আৰ্মি এৰিয়াবিলাক এই ৰাস্তাটো তাৰ মাজেৰেই আছে আগতে বাছো চলিছিল আজিকালি খালি মেজিক চলে টমটম চলে পাব্লিক ভেহিকল হিচাপে আৰু বাকিটো নিজৰ প্ৰাইভেট যি চলায় আৰু পাব্লিক ভেহিকল হিচাপে এয়াই আছে আৰু এই টমটম বেটাৰী ৰিক্সা আৰু মেজিক ইমান ধুনীয়া বৰ্গেন ভেলিয়া দেখা পাইছেনে ইয়াত গুৰুদ্বাৰা চাৰ্চ মছজিদ মস্ক সকলোৱে আছে বেলেগ বেলেগ ধৰ্মাৱলম্বী লোকৰ যিহেতু তেওঁলোকে চাকৰি কৰে তেওঁলোকৰ উপাসনাৰ কাৰণে এইবিলাক গোটেই মানে জংঘলত পোৱা তৰাপাত চৰাপাত চব আছে আগতে খুব পদুম ফুলিছিলে কিন্তু এতিয়া দেখা নাপালোঁ মই পদুমখিনি মানে ইয়াত এতিয়া শুকান দিনটো যেতিয়া বাৰিষাৰ দিন বা পানী জমা হোৱা দিন তাকে খুব পদুম লটাছ দেখা পাইছিলোঁ কিন্তু এতিয়া নাই হয়তো মৰিও যাব পাৰে গছখিনি এই সকলো আছে ইয়াত কেণ্টিন চেণ্টিন চিনেমা হলো আছিলে এতিয়া আছেনে নাই নাজানো এতিয়াতো মানে ইউটিউবতে চাই আৰু চিনেমাবোৰ বা নেটফ্লিক্সত চিনেমা হলো আছিল আগত ইয়াত কিমান ধুনীয়া এৰিয়া চাওকচোন সেইফালে পাহাৰ দেখা যায় কি ধুনীয়া সেইফালে গৈ পেলাই চাগে চন্দ্ৰপুৰৰ পাহাৰৰ লগত লাগিছে কেনেকৈ পাহাৰবোৰ চন্দ্ৰপুৰ এৰিয়াত গৈ পেলাই ইফালে 9 মাইলৰ পিছফালৰ 8 মাইল 9 মাইল 10 মাইল 11 মাইলৰ পিছফালৰ পাহাৰবোৰ এইবিলাকত লাগিছে গৈ আছোঁ আৰু এটা চাফ সুথৰা এৰিয়াৰ মাজেৰে গ'লে এটা ফ্ৰেছ মানে ব্ৰিজ যেতিয়া লওঁ নহয় উশাহ কেনেকুৱা ভাল লাগে মনটো আপোনালোকে এই আমচিং যোৰাবাট চেণ্টাৰটো দোকান বজাৰ আছে তাত আৰু চব্জিৰ হেৰিও আছে দোকান চাহ তাহ খোৱাকৈ ফুৰিব পাৰে যাব পাৰে খুব ধুনীয়া এৰিয়া যদি ভাবে গুৱাহাটীত এটা ভাল ব্ৰিথ লওঁ ভাল উশাহ নিশাহ অলপ লওঁ এই সেইসমূহ হৈছে আৰু আৰ্মি এৰিয়াটো তাৰপিছতে পাব্লিকৰ এৰিয়া আৰু এইখিনি পাহাৰ দূৰত এইবিলাক পাব্লিক এইখিনি আৰ্মি এৰিয়া নহয় আৰু এই স্নেপশ্বটে লৈ ল'লোঁ আৰু থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ প্লিজ মোৰ আগৰ ভিডিঅ'বোৰ চাব বুলি আশা ৰাখিলোঁ আৰু ভৱিষ্যতৰ ভিডিঅ'বোৰ চাবলৈও অনুৰোধ কৰিলোঁ থেংক ইউ বাই বাই টেক কেয়াৰ